প্ৰথমতে আমি ঘোষণা কৰিব বিচাৰিছো শ্ৰেষ্ঠ নেগেৰাবাদক। শ্ৰেষ্ঠ নেগেৰাবাদকৰ সন্মান লাভ কৰিছে হৰিপ্ৰিয়া শিল্পী সমাজ যোৰহাট। তাৰপিছতে আমি আগবাঢ়িছো শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী। শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী বঁটা লাভ কৰিছে হৰিধ্বনি দিহানাম দল জয়সাগৰ। শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছে সুদৰ্শন দিহানাম দল নলবাৰী। তৃতীয় শ্ৰেষ্ঠ দল হিচাপে আমাৰ বিচাৰকে আমাৰ হাতত তুলি দিছে যুটীয়াভাৱে নুপুৰ দিহানাম দল বনাই খেৰগুটি দিহানাম দল গছপুৰীয়া। দ্বিতীয় শ্ৰেষ্ঠ দলো ঠিক তেনেদৰে যুটীয়াভাৱে আমাৰ হাতত তুলি দিছে সত্যসন্ধ্যা দিহানাম দল কালুগাঁও, শিৰোমণি দিহানাম দল শিৱসাগৰ। এতিয়া আহিলো প্ৰথমটোলৈ। প্ৰথমটো বিবেচিত নহ'লে দুখিত। এতিয়া যদি আপোনালোকৰ কিবা জাজমেণ্ট আছে আমাক মুকলিকৈ কওক। আমি বিবেচিত কৰিব নোৱাৰিলোঁ। যদি আপোনালোকৰ কিবা জাজমেণ্ট আছে আমাক মুকলিকৈ কওক। তেতিয়াহ'লে হৰিপ্ৰিয়া ৰাইজে কৈছে তেতিয়া হৰিপ্ৰিয়া। মই প্ৰথমে কৈছোঁ যে বিচাৰক আপোনালোক মানে দৰ্শক শ্ৰেষ্ঠ বিচাৰক। দৰ্শকে কৈছে যেতিয়া এতিয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰে। সদৌখন ভিত্তিত অনুষ্ঠিত হোৱা ডিমৌ বৃহত্তৰ মহিলা সমাজৰ উদ্যোগত আৰু সমূহ ডিমৌবাসী ৰাইজৰ সহযোগত আয়োজিত হোৱা মুকলি দিহানাম প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল হৰিপ্ৰিয়া শিল্পী সমাজ যোৰহাট। আকৌ ক'ব বিচাৰিছোঁ হৰিপ্ৰিয়া শিল্পী সমাজ যোৰহাট। মই চেমনীয়া দৰ্শকসকলৰ শিল্পীসকলক ক'ব বিচাৰিছোঁ ইতিমধ্যে ছাৰে ক'লে তোমালোকে কিন্তু মনত দুখ নকৰিবা। সঁচা